মাত্ৰ এটকাতে খোৱাৰ ব্যৱস্থা কৰিছে। এটকা দিলেই নিৰামিষ আহাৰকে ধৰি আমিষ আহাৰকে ধৰি বিভিন্ন আয়োজন কৰিছে, খাদ্যৰ আয়োজন কৰিছে। আমি আমার কল্পজ্যোতি ফাউন্ডেশনের ষষ্ঠম বর্ষপূর্তির কারণে আমি ১ টকাত মা সাৰদা ৰান্নাঘৰ নামেৰে এই ইনিচিয়েটিভটো হাতত লৈছোঁ। আমাৰ কৰোণাৰ সময়ত প্ৰায় ৮ মাহ ইয়াতে এই ছেইম প্লেচত আমাক ৩ টকীয়াকৈ আমি লাঞ্চ প্ৰভাইড কৰিছিলোঁ প্ৰায় 7 to 8 মান্থছ। কিন্তু ফাণ্ডিঙৰ অভাৱত সেই ইনিচিয়েটিভটো আমি এৰিব লগা হয় তাতে। কিন্তু আজি আমি আকৌ এবাৰ আমাৰ নতুন এটা আমাৰ উৎসাহেৰে আমি ইনিচিয়েটিভটো আৰম্ভ কৰিছোঁ। মাত্ৰ ১ টকাত আমি আজি মাছ, ভাত আৰু কোনোবাই যদি নন ভেজ নাখায় তেনেহ'লে ভেজিটেৰিয়ান অপশ্যনো আমি প্ৰভাইড কৰিছোঁ আজি। আৰু আপোনালোকৰ যি প্ৰতিষ্ঠা বাৰ্ষিকী, এই উপলক্ষে আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী লৈছে? আমাৰ প্ৰতিষ্ঠা বাৰ্ষিকীৰ কাৰণে আমাৰ ধুবুৰীত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান আমাৰ হৈ আছে আৰু আমাৰ গুৱাহাটীত হৈ যোৱা আম্বুবাচী মেলাতো আমি এটা ডিভটিসকলৰ ভক্তসকলৰ কাৰণে এটা ষ্টল আমি গুৱাহাটীত খুলিছিলোঁ। আজি ইয়াত মা সাৰদা ৰান্নাঘৰ চলি আছে আৰু অহাকালি আমাৰ ধুবুৰীৰ টাউন হোটেল প্ৰেক্ষাগৃহত আমাৰ এটা সভা ভলেণ্টিয়াৰ্ছ আৰু এডভাইজৰী মেম্বাৰ্ছক লৈ পেলাই এটা সভা আমাৰ আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব যে সমাজৰ যিসকল দৰিদ্ৰ শ্ৰেণীৰ লোক, যিসকল খাটি খোৱা লোক, সেই খাটি খোৱা লোকসকলৰ তেওঁলোকক অলপ সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ এসাঁজ খোৱাৰ বাবে তেওঁলোকে এটা ব্যৱস্থা কৰিছে।